সকলোৰে উচপিচ মন এফালে ব্ৰেকিং নিউজ ইটোৰ পিছত সিটো বুলেটিনৰ হেঁচা আনফালে কাণত ভাঙি থকা ঢোল পেপা গগনাৰ আহ্বান ভাগ্যৱান কেইজনেতো ছুটি লৈ ঘৰ পালেগৈ কিন্তু আমিবোৰে বহি থাকিলে নহ'ব যোগাৰ কৰা হ'ল বিহু ঢোলৰ বাঁহীটিও আহিল আৰু তাৰপিছত এনেদৰে নিউজ টাইম অসমৰ কাৰ্যালয়ত ব্যস্ততাৰ মাজতো চেনেহৰ বিহুটিক আদৰিলে অক্লান্ত সংবাদ সেৱীসকলে নাচিব জানে নে নাজানে বিহু গাব জানে নে নাজানে সেয়া ডাঙৰ কথা নহয় আচল কথাটো হ'ল প্ৰথম বহাগৰ এই পবিত্ৰ দিনটো সকলোৱে মিলি ল'ব লাগে আনন্দৰ ভাগ পিছে আমি কিছুমান পৰম্পৰাক পাহৰিব পাৰোঁ জানো সেয়ে বিহু গাই নাচি যেতিয়া ভাগৰি পৰিলোঁ মাননি বিচৰা হ'ল মুখ্য সম্পাদক বাৰ্তা সম্পাদককে ধৰি বিভিন্নজনৰ পৰা শেষত সকলোৰে হৈ সকলোৰে পৰা সকলোৱে আশীৰ্বাদ লৈ সামৰা হ'ল নিউজ টাইম অসমৰ বিহু নৱবৰ্ষৰ এই দিনটোত নিউজ টাইম অসমৰ পৰিয়ালৰ হৈ অসমবাসীলৈ শুভেচ্ছা জনালে মুখ্য সম্পাদক প্ৰতাপ বৰদলৈয়ে নিউজ টাইম অসমৰ সমূহ শ্ৰোতা দৰ্শকলৈ আমাৰ নিউজ টাইম অসমৰ হৈ আমাৰ আন্তৰিক শুভেচ্ছা থাকিল আমাৰ সদিচ্ছাৰে সৈতে আমি যিখিনি কাম কৰি আছোঁ খুব সীমিত পৰিসৰত আপোনালোকে আমাক যিভাৱে কৰা কামলৈ আপোনালোকে যিভাৱে সহায় সহযোগিতা আৰু সমৰ্থন আগবঢ়াইছে তাৰ কাৰণে আমি সদৌ অসমবাসীৰ ওচৰত কৃতজ্ঞ অসমখন নতুন বছৰত সুখে সমৃদ্ধিৰে ভৰি পৰক ব্যুৰো ৰিপৰ্ট নিউজ টাইম অসম